যি ধৰণে অসমৰ ৰাইজক অসম বিধানসভাত যি ধৰণে মিছাৰ আশ্ৰয় লৈছে সংবিধানৰ মুৰব্বী হৈ সংবিধানৰ শপত খাই সেই কথাখিনি আজি আমি ক'ব বিচাৰিছোঁ আৰু এই কথাখিনিকে আমি আসলতে লৈ পেলাই আমি ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী ভাৰতৰ হোম সেক্ৰেটাৰী ভাৰতবৰ্ষৰ RGI আৰু আমি নৰ্থ ইষ্টৰ হোম সেক্ৰেটাৰী আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। চাওক, নাগৰিকত্ব আইন আৰু বিদেশীৰ যিটো আইন বা ইমিগ্ৰেটৰ যিখিনি আইন সেই আইনটো সম্পূৰ্ণ পৃথক। কাৰণ নাগৰিকত্ব আইনটো হৈছে 1950 চনৰ মুখ্যমন্ত্ৰী যিটো আইনৰ কথা কৈ আছে সেইটো হৈছে বিদেশী বা প্ৰব্ৰজনকাৰীসকলৰ আইন। তাত সেই আইনৰ জৰিয়তে প্ৰব্ৰজনকাৰীক চিনাক্ত কৰিব, বিদেশী চিনাক্ত কৰিব, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু চিটিজেনশ্বিপ নাগৰিকত্ব আইন যিটো আছে এই নাগৰিকত্ব আইনৰ আধাৰত অসমত NRC হৈছে আৰু নাগৰিকত্ব আইনৰ অধীনত গৈ মানুহে পৰীক্ষা দি পেলাই তেওঁলোকে NRCত নাম সোমাইছে আৰু মুখ্যমন্ত্ৰী সেই বিদেশী 1950 চনৰ প্ৰব্ৰজনকাৰী আৰু বিদেশীৰ আইন আৰু নাগৰিকত্বৰ আইন দুটা একাকাৰ কৰি পেলাইছে। দুটাক একাকাৰ কৰি অসমৰ ৰাইজক তেওঁ বিভ্ৰান্ত কৰিব বিচাৰিছে। গতিকে নাগৰিকত্বৰ যিটো আইন আৰু বিদেশীৰ যিটো আইনক আমি কোনোমতে একাকাৰ কৰাটো বিচৰা নাই। গতিকে আমি সম্পূৰ্ণভাৱে স্পষ্টকৈ কৈছোঁ যে নাগৰিকত্ব আইনৰ অধীনতে মানুহে নাগৰিকত্ব প্ৰমাণ কৰিবৰ কাৰণে NRCত তেওঁলোকৰ নাম আহিছে। আৰু এইটো কথাও স্পষ্ট যে 2019 চনৰ আগষ্ট মাহত যেতিয়া NRC হৈছিলে সেই NRC হোৱাৰ পিছত 2019 চনৰ 2 ছেপ্টেম্বৰত ভাৰতৰ বিদেশ মন্ত্ৰালয় ভাৰতৰ গৃহ মন্ত্ৰালয়ে তেওঁলোকে প্ৰেছ বিবৃতি যোগে স্পষ্ট কৰি দিছে যে যিসকল মানুহৰ নাম NRCত অহাটোতো বাদেই, যিসকল মানুহৰ নাম NRCত অহা নাই সেইসকল মানুহক তেওঁলোকে হাত দিব নোৱাৰে। তেওঁলোকে আইনী প্ৰক্ৰিয়া আইনী সা সুবিধা সকলোখিনি শেষ নোহোৱালৈকে তেওঁলোকে ভাৰতবৰ্ষৰ সকলো ধৰণৰ সুবিধা ভোগ কৰিব পাৰিব। কিন্তু মুখ্যমন্ত্ৰীয়ে বিদেশী প্ৰব্ৰজনকাৰী আইন আৰু নাগৰিকত্ব আইনক একাকাৰ কৰি তেওঁ NRC নামানো বুলি যি কথা কৈ আছে, তেওঁ NRCখন ভুল হৈছে বুলি কৈ আছে, বহু বিদেশী নাম অন্তৰ্ভুক্ত হৈ আছে বুলি কৈছে। এই যে তেওঁ এই কথাটো যে কৈছে এই কথাটোত আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। কাৰণ মুখ্যমন্ত্ৰীয়ে জনা উচিত, মুখ্যমন্ত্ৰী আইনৰ ছাত্ৰ, মুখ্যমন্ত্ৰীয়ে জনা উচিত যে NRCখন হৈছে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত ভাৰত চৰকাৰৰ জৰিয়তে আৰু মানুহৰ নাগৰিকত্ব চাব পাৰে। নাগৰিকত্বৰ কথাটো আলোচনা কোনে কৰে? কেন্দ্ৰীয় চৰকাৰে। বিদেশী প্ৰব্ৰজনকাৰীৰ কথাটো কোনে আলোচনা কৰে? ভাৰত কেন্দ্ৰীয় চৰকাৰে। ইয়াত কোনো মুখ্যমন্ত্ৰীৰ এখতিয়াৰৰ বিষয় নহয়। আৰু এই চিটিজেনশ্বিপ এক্টৰ আণ্ডাৰত ভাৰত চৰকাৰে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত NRC কৰিছে। ইয়াত মুখ্যমন্ত্ৰীয়ে NRC নামানো, NRCত মানুহ ভুলকৈ নাম আহিছে, NRCত মানুহ ভুলকৈ নাম সোমোৱাইছে, এইবোৰ কথা কোৱাৰ মই ভাবোঁ যে মুখ্যমন্ত্ৰীৰ নৈতিক অধিকাৰেই ইয়াত নাই। কাৰণ মুখ্যমন্ত্ৰী ভাৰতবৰ্ষৰ ফৰেইন এফেয়াৰ্ছ মিনিষ্টাৰ, হোম মিনিষ্টাৰ বা ভাৰত চৰকাৰৰ যি নিৰ্দেশত NRC হৈছে, যি ধৰণে তেওঁলোকে চাইছে, সুপ্ৰিম কোৰ্টে চাইছে, সেই বিষয়ত মুখ্যমন্ত্ৰী হস্তক্ষেপ কৰিব নোৱাৰে। কিন্তু মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক আভুৱা ভৰি এইবিলাক কথা তেওঁলোকে হস্তক্ষেপ কৰিব বিচাৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা যে মুখ্যমন্ত্ৰীয়ে সেই কথাখিনি বিধানসভাৰ মজিয়াত ভুল পথে ব্যাখ্যা কৰিছে। আজি নাজানো অসমৰ সংখ্যালঘু বিধায়কসকলে কিয় এইটো সজৰে উত্থাপন নকৰিল। আমি সেই ঠাইত থাকিলে অন্ততঃ প্ৰিভিলেজ মোচন আমি আনিলোঁ সেই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে।